মৰণ ফান্দলৈ পৰিণত হৈছে যোৰহাটৰ লিচুবাৰী তিনিআলি। লিচুবাৰী ডনবস্ক স্কুলৰ সমীপত ৰাজপথৰ দুয়োকাষে জাবৰৰ পাহাৰ হোৱাৰ বাবে ভীতিগ্ৰস্ত হৈ পৰিছে স্কুলৰ ছাত্ৰ ছাত্ৰীকে ধৰি সাধাৰণ ৰাইজকে ধৰি স্থানীয় ৰাইজ। এই পথেদিয়ে কেইবাখনো স্কুল, মহাবিদ্যালয়, বিশ্ববিদ্যালয় তথা অসম কৃষি বিশ্ববিদ্যালয় এই পথেদিয়ে অহা যোৱা কৰে। লগতে এই পথেদি গোলাঘাট জিলা আৰু ঢেকিয়াজুলি, বৰহুলা লগতে চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈ এই পথেদি অহা যোৱা কৰে। নো পাৰ্কিং লিখি প্ৰশাসনে সামৰিছে দায়িত্ব। স্থানীয় ৰাইজে জনোৱা এই স্থানতে প্ৰতিদিনাই বহুকেইটা সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈছিল বুলি জানিবলৈ দিয়ে। গতিকে অতি সোনকালে এই জাবৰৰ পাহাৰ নোহোৱা কৰি এক সুন্দৰ পথ কৰি তুলিবলৈ চৰকাৰ তথা প্ৰশাসনক আহ্বান জনাইছে সাধাৰণ ৰাইজে। জাবৰখিনি ইয়াত গোট খাই থকাৰ বাবে বহুতে আমি অসুবিধাৰ সন্মুখীন হৈছোঁ, সমস্যা হৈছে। গাড়ী ঘোঁৰা অহা যোৱা কৰিবলৈ, ল'ৰা ছোৱালী স্কুলত অনা নিয়া কৰিবলৈ প্ৰব্লেম হৈছে। যদি এইখিনি চাফা কৰি দিয়ে আমাৰ কাৰণে সুবিধা হ'ব। এই সমস্যা মানে ডেইলি এক্সিডেণ্ট। আপুনি 7টা বজাত আহিলে আপুনি গম পাই যাব, ইয়াৰ লাইনটো গৈ পাই আপোনাৰ হাবিচুক পাৰ হৈ যায়, এইফালে লিচুবাৰী চাৰিআলি পাৰ হৈ যায়। বেছি হয় 7টা বজাৰ পৰা 9টা বজালৈকে আপুনি খোজকাঢ়ি আহিব নোৱাৰে আৰু প্ৰায় ইয়াত এক্সিডেণ্ট হৈ থাকে। বস্তুটো ইয়াত অভাৰলোড পৰি গৈছে। গতিকে গোটেই গোলাঘাট নাগালেণ্ডৰ গাড়ী ঘোঁৰা, এইফালে এয়াৰফৰ্চৰ যিখিনি মানুহ এয়াৰপৰ্টলৈ যায়, এগ্ৰিকালচাৰ আছে, আপোনাৰ গোটেই ৰৰৈয়া মানুহ এইটো ৰাস্তা দি অহা যোৱা কৰে। প্লাছ ইয়াত শিক্ষামূলক প্ৰতিষ্ঠান 4খনমান আছে। কেনেকৈ লিচুবাৰী ডনবস্ক, বাকচুং ডনবস্ক, কাৰ্মেল আছে, কনভেণ্ট আছে। গতিকে গোটেইখিনি এইটো ৰাস্তাই ব্যৱহাৰ কৰে। গতিকে ইয়াত যিটো ৰাতিপুৱা অৱস্থা হয় নহয়, আৰু গোটেই দিন এনেকৈ ভিৰ থাকে। আজিতো প্ৰায় এসপ্তাহমান হৈ গ'ল, হ'ল ইয়াত উঠোৱা দেই। ৰাস্তা এনেকৈ উঠাইছিলে, মইতো কৈছোঁ উঠাইছিলে লৈ যাব, কিন্তু তেনেকুৱাকৈ আজি এসপ্তাহ আছে আৰু ইমান দুৰ্গন্ধ হৈছে মানে জাবৰখিনি হোৱাৰ কাৰণে জামটো বেছি। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, নিউজ 24 NE।